পৰ্বতজোৰাত অব্যাহত আছে বনজ সম্পদৰ লুণ্ঠন। সংৰক্ষিত বনাঞ্চলত দিনে নিশাই চলিছে বন ধ্বংসযজ্ঞ। ৰূপসী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন অঞ্চলত মূল্যৱান গছসমূহ কাটি তহিলং কৰাৰ পিছতো নিৰ্লিপ্ত ভূমিকাত পৰ্বতজোৰা বন বিভাগ। আনফালে বিভিন্ন অঞ্চলত চৰকাৰী কৰ ফাঁকিৰে পাহাৰ খনন কৰি চলাই আছে ৰঙামাটিৰ ৰমৰমীয়া ব্যৱসায়, যাৰ ফলত প্ৰাকৃতিক সৌন্দৰ্য বিনষ্ট কৰাৰ লগতে ৰাইজে ধূলি বালিৰ মাজেৰে যাতায়াত কৰিবলগীয়া হৈছে। পৰ্বতজোৰাৰ যি ধৰণে বন বিভাগ একেলগে হৈ বেপাৰীবিলাকৰ লগত একলগ হৈ যি ধৰণে বন কাটি কিনে শেষ কৰি আছে, দিনে নিশাই গাড়ীবোৰ সোমাই কিনে একেবাৰে বাগানবিলাক প্ৰাকৃতিৰ যিটো সৌন্দৰ্য বিনষ্ট কৰি আছে। এইটো কাৰণত আমি সুবাৰীঘাট বাঁশবাৰী ৰেঞ্জৰ লগত বহি কিনে বহুত কমপ্লেইন দিছিলোঁ এটা সময়ত, কিন্তু কোনো পধ্যেই থমকি নৰয়। কিন্তু আকৌ বেছি হৈ আছে। ঘটনা হ'ল ইয়াৰ লগত সিন্ডিকেটত নিশ্চয় পৰিণত আছে। সিন্ডিকেটত পৰিণত নহ'লেতো এনেকৈ গাছবিলাক মাটিতো ৰঙামাটি ইমান ডাম্পাৰে যাই আছে। প্ৰথম খণ্ড গাঁও আমাৰ অসুবিধা হৈছে, জাম্পাৰৰ অসুবিধা। আমাৰ জাম্পাৰ ৩-৪ দিনৰ পৰা বন্ধ কৰি আছোঁ, কিন্তু বন্ধ নহয়। ফৰেষ্টৰ লগত যোগাযোগ কৰিছোঁ, কিন্তু ফৰেষ্টাৰ ইয়াত নাহে, ফোন কৰিলে ৰিচিভ নকৰে।